নমস্কাৰ দ্য থিংছ ইউ ৱান্ট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা বা ECCৰ অৰ্থ ব্যক্ত কৰা। ৰাইট দ্য মিনিং অফ ECCE। প্ৰাথমিক শৈশৱ শিক্ষা আৰু যত্ন বা ECCৰ অৰ্থ হৈছে জীৱনজোৰাৰ শিক্ষাৰ আধাৰ, যি শিশুৰ গঠনমূলক বছৰবোৰত জ্ঞানীয়, সামাজিক, আৱেগিক আৰু শাৰীৰিক বিকাশ কঢ়িয়াই আনে। সাধাৰণতে জন্মৰ পৰা 8 বছৰ বয়সলৈকে ই থাকে। এই সময়ছোৱা অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ইয়াত মগজুৰ দ্ৰুত বিকাশ হয় আৰু শিশুৱে প্ৰাপ্ত কৰা অভিজ্ঞতা আৰু শিক্ষাই তেওঁলোকৰ ভৱিষ্যতৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। ব্যক্তিৰ জীৱনত প্ৰাৰম্ভিক শৈশৱ শিক্ষাৰ গুৰুত্ব অপৰিহাৰ্য। নেক্সট কুৱেশ্যন, প্ৰাৰম্ভিক শিক্ষণ কালৰ এটা প্ৰত্যাহ্বান উল্লেখ কৰা। মেনশ্যন ওৱান চেলেঞ্জেছ অফ আৰ্লি এডুকেশ্যন। প্ৰাথমিক শিক্ষাৰ এটা প্ৰত্যাহ্বান হৈছে শিশুৰ ব্যক্তিগত প্ৰয়োজন আৰু গতি অনুসৰি শিক্ষা প্ৰদান কৰা। প্ৰতিজন শিশুৰ বিকাশৰ গতি ধাৰণা কৰাৰ ক্ষমতা আৰু আগ্ৰহ ভিন্ন হয়, যাৰ ফলত সকলো শিশুক একেটা পদ্ধতিত শিক্ষা দিয়া কঠিন হৈ পৰে। নেক্সট কুৱেশ্যন, অন্তৰ্ভুক্তিকৰণৰ সংজ্ঞা দিয়া। গিভ ডেফিনেশ্যন অফ ইনক্লুছন। অন্তৰ্ভুক্তিকৰণৰ সংজ্ঞা। সমাৱেশ বা অন্তৰ্ভুক্তিকৰণ মানে সকলো শিশুক, বিশেষকৈ প্ৰত্যাহ্বানপ্ৰাপ্ত, সুবিধাৰ পৰা বঞ্চিত গোষ্ঠী বা বিশেষ প্ৰয়োজন থকা শিশুক একে শিক্ষাৰ পৰিৱেশত অন্তৰ্ভুক্ত কৰা। ইয়াৰ উদ্দেশ্য হৈছে সকলোৱে সমানে সুযোগ পোৱা আৰু একে পৰিৱেশত বিকাশ কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা। নেক্সট কুৱেশ্যন, বিষয়ভিত্তিক কাৰ্যকলাপৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। মেনশ্যন ওৱান কেৰেক্টাৰিষ্টিক্স অফ থিম বেছড এক্টিভিটি। থিম ভিত্তিক বা বিষয়ভিত্তিক কাৰ্যকলাপৰ এটা বৈশিষ্ট্য হৈছে সাম্প্ৰতিক বিষয়বস্তুৰ সৈতে আন্তঃসংযোগ স্থাপন কৰা। এই ধৰণৰ কাৰ্যকলাপে একোটাকৈ বিষয়ৰ পৰিসৰত সীমাবদ্ধ নথকাকৈ একাধিক বিষয় বা জ্ঞান ক্ষেত্ৰৰ মাজত সংযোগ স্থাপন কৰে। উদাহৰণস্বৰূপে, প্ৰকৃতি থিমৰ অধীনত বিজ্ঞান, শিল্প, ভাষা আৰু শিক্ষাক একত্ৰিত কৰা হয়। নেক্সট কুৱেশ্যন, পৰ্টফলিঅ'ৰ সংজ্ঞা দিয়া। ডিফাইন পৰ্টফলিঅ'। হৈছে শিক্ষাৰ্থীৰ বা ব্যক্তি বিশেষৰ কামৰ নাথি সংৰক্ষণৰ এক সংগঠিত সংকলন। ইয়াত শিক্ষাৰ্থীৰ ক্ৰমান্বয়ে শিকাৰ অগ্ৰগতি, সক্ষমতা আৰু কৃতিসমূহ দৰ্শোৱা বিভিন্ন নাথি কামৰ নমুনা মূল্যায়নৰ ইয়াক ব্যক্তিগত বিকাশ আৰু সক্ষমতা মূল্যায়নৰ এটা গুৰুত্বপূৰ্ণ উপায় হিচাপে বিবেচনা কৰা হয়। নেক্সট কুৱেশ্যন, শিশুৰ সামগ্ৰিক বিকাশ কি? হোৱাট ইজ দ্য হোলিষ্টিক ডেভেলপমেণ্ট অফ চিলড্ৰেন? শিশুৰ সামগ্ৰিক বিকাশ মানে শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক আৰু নৈতিক দিশৰ পূৰ্ণ বিকাশ হোৱাক বুজায়। খেল, সৃষ্টিশীল কাৰ্যকলাপ আৰু জীৱনৰ অভিজ্ঞতাৰ যোগেদি শিশুক শিকোৱাৰ মাধ্যমত আত্মবিশ্বাস, সমস্যা সমাধানৰ ক্ষমতা, সহানুভূতি আৰু মূল্যবোধ গঢ়ি তুলিব পাৰি। ইয়াৰে শিশুৰ সুস্থ ব্যক্তিত্ব আৰু সমাজৰ বাবে সহায়ক ব্যক্তি হোৱাত পথ প্ৰসাৰিত হয়। নেক্সট কুৱেশ্যন, সম্পূৰ্ণকৈ লিখা বা ফুল ফৰ্ম। ICDS মানে হৈছে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ আৰু ইউনিচেফৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড। নেক্সট কুৱেশ্যন, আনুষ্ঠানিক শিক্ষা আৰু ECCৰ মাজৰ পাৰ্থক্য লিখা। ৰাইট দ্য ডিফাৰেন্স বিটুইন ফৰ্মেল এডুকেশ্যন এণ্ড ECCE। আনুষ্ঠানিক শিক্ষা গঠিত পাঠ্যক্ৰমৰ অধীনত বিদ্যালয়ত প্ৰদান কৰা হয়। ইয়াৰ লক্ষ্য হৈছে একাডেমিক জ্ঞান আৰু দক্ষতা প্ৰদান কৰা। ই প্ৰায় 6 বছৰৰ পৰা আৰম্ভ হয়। আনহাতে ECCE অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন 0 পৰা 6 বছৰ বয়সৰ শিশুৰ শাৰীৰিক, মানসিক, সামাজিক বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। খেল ধেমালিৰ মাধ্যমেৰে শিক্ষাৰ আৰম্ভণি হয়। নেক্সট কুৱেশ্যন, প্ৰাৰম্ভিক শিক্ষণ কালৰ 4টা প্ৰত্যাহ্বান উল্লেখ কৰা। মেনশ্যন 4 চেলেঞ্জেছ অফ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। প্ৰাৰম্ভিক শিক্ষণ কালৰ 4টা প্ৰত্যাহ্বানসমূহ হ'ল সম্পৰ্কীয় পৰিৱেশৰ সৈতে সংযোগ স্থাপন কৰিবলৈ কঠিন। দ্বিতীয়তে, ভাষা আৰু যোগাযোগৰ বাধা। তৃতীয়তে, আচৰণগত আৰু শৃংখলাৰ সমস্যা আৰু শিক্ষাদান আৰু সম্পদৰ অভাৱ। নেক্সট কুৱেশ্যন,
ECCEৰ দুটা সুফল উল্লেখ কৰা। ৰাইট টু মেৰিটছ অফ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। শিশুৰ সামগ্ৰিক বিকাশ। ECCE শিশুৰ শাৰীৰিক, মানসিক, সামাজিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক, যাৰ ফলত শিশুৰ আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধি পায়। নেক্সট, বুনিয়াদী শিক্ষাৰ বিকাশ। ECCE শিশুক পঢ়া আৰু লেখাৰ বুনিয়াদ গঢ়ি তোলে, যাৰ দ্বাৰা আগন্তুক শিক্ষাৰ বাবে শক্তিশালী ভিত্তি প্ৰস্তুত হয়। নেক্সট কুৱেশ্যন, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ দুটা উদ্দেশ্য লিখা। ৰাইট টু অবজেক্টিভছ অফ ECCE। ফাৰ্ষ্ট, শিশুৰ সামগ্ৰিক বিকাশৰ প্ৰবৃত্তি। ECCEৰ উদ্দেশ্য হৈছে শিশুৰ শাৰীৰিক, মানসিক, সামাজিক আৰু বুদ্ধিভিত্তিক বিকাশত নিশ্চিত কৰা। নেক্সট, শিক্ষাৰ আগবঢ়োৱা বুনিয়াদী গঢ়ি তোলা। ECCEৰ উদ্দেশ্য হৈছে শিশুক পঢ়া লেখাৰ চিন্তা চেতনাৰ আৰু গঠনকাৰী দক্ষতাসমূহৰ প্ৰাথমিক ভিত্তি প্ৰদান কৰা। নেক্সট কুৱেশ্যন, বিষয়ভিত্তিক শিক্ষা পদ্ধতিৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। মেনশ্যন টু নিডছ অফ থিম বেছড এডুকেশ্যন। প্ৰাসংগিকতা আৰু আগ্ৰহ সৃষ্টি কৰা। বিষয়ভিত্তিক শিক্ষা পদ্ধতি শিক্ষাৰ বিষয়বস্তুসমূহৰ সৈতে শিক্ষাৰ্থীৰ দৈনন্দিন জীৱন আৰু অভিজ্ঞতাৰ সংযোগ ঘটাই আগ্ৰহ আৰু প্ৰাসংগিকতাৰ সৃষ্টি কৰে। দ্বিতীয়তে, সমস্যা সমাধানৰ দক্ষতা উন্নয়ন। এই পদ্ধতিত শিক্ষাৰ্থীসকলক বাস্তৱ জীৱনত সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে চিন্তা, ভাৱনা আৰু বিশ্লেষণ ক্ষমতা বিকশিত কৰাত সহায় কৰে। নেক্সট